আজি আপোনালোকক পৰিচিত কৰাব বিচাৰিছো এবিধ শাকৰ সৈতে হয়তো বহুতে জানে আপোনালোকে আৰু এবিধ শাক হৈছে পিৰালি পালেং আমাৰ পিৰালি পালেং অসমত পিৰালি পালেংৰ লগত বহুতখিনি ৰেচিপি শেয়াৰ কৰা হয় বা আছে মই বিশেষকৈ মাছৰ লগত খাই ভাল পাওঁ দালিৰ লগত ভাল পাওঁ আৰু পিৰালি পালেং মোৰ সৰু টাবটোত বহুতখিনি হ'ল সেই কাৰণে আজি খালবোৰ কাটি দিম আৰু বেলেগ টাবত লগাই দিম তেতিয়া ডাঙৰ হৈ যাব আৰু যেহেতু মই আজি কাটিছো সেই কাৰণে ভাবিলো আপোনালোকক দেখুৱাই দিও মানে শেয়াৰ কৰি দিও যি সকলে জানে তেওঁলোকেতো গম পায় কিন্তু যি সকলে নাজানে তেওঁলোকক দেখুৱাব বিচাৰিছো যে পিৰালি পালেং আসলতে কেনেকুৱা হয় আৰু জনামতে পিৰালি পালেং আমাৰ দেহৰ কাৰণে বহুত বেছি ভাল হয় বহুতেই আৰু মোৰ বা দিছিলে মানে মোৰ নিজৰ বায়ে তাই মোক এই হস্ত দিছিল প্ৰথমতে কলিকতালৈ লৈ আহিলো আৰু তাৰ পৰা আনিলো বৰ্তমান এতিয়া হায়দৰাবাদত আৰু এতিয়া সৰু টাবটোতে মোক ধুনিয়াকৈ হৈছে এতিয়া কাটি কাটি এইবোৰ সব ডাঙৰ মানে বেলেগ কৰিব লাগিব আৰু এনেকৈ আমাৰ সৰু মানে ঠাইখনতে এইদৰে আমি সৰু সৰু কিছুমান বস্তু লগাই খাই থাকো আৰু তাই জহতে আৰু এয়া শাকৰ জুতি ল'ব পাৰিছো সঁচা কথা ক'ব গ'লে আজি 1.5 বছৰ মানৰ আগতহে মই এই শাকবিধৰ লগত পৰিচিত হৈছিলো সৰুৰে পৰা যেহেতু এবিধ শাকৰ কথা জানিছিলো যদিও খাই পোৱা নাছিলো যদি নাজানোতে খাই পাইছো নাজানো আৰু এয়া চাওক ইমান ধুনীয়া ফুল হয় ইয়াৰে পিৰালি পালেঙৰ